ইতিহাসত আমি কেতিয়াও 12,000 বিঘা মুখ্যমন্ত্ৰী আমি শুনা পোৱা নাই। এইবাৰ প্ৰথমবাৰ বাবে আমি দেখা পাইছোঁ 12,000 বিঘা মুখ্যমন্ত্ৰী, যি অসমত বানপানী গৰাখহনীয়াৰ কাৰণে মানুহৰ আজি ভূমি পট্টা নাই, মাটি পট্টা হেৰুৱাই গৈছে, তেওঁলোকৰ একচনীয়া পট্টা একচনীয়াই হৈ আছে। ভূমিহীন মানুহবোৰ তেওঁলোকে ভূমি পট্টা পোৱা নাই। জনজাতিসকলৰ 40,000 বিঘা মাটি আদানী আম্বানীৰ ওচৰলৈ গুচি গ'ল। খিলঞ্জীয়া মানুহে ভূমি পট্টা পোৱা নাই, কিন্তু 12,000 বিঘা মুখ্যমন্ত্ৰী আজি তাৰিখত আমি দেখা পাইছোঁ। সেইকাৰণে অসমৰ জনসাধাৰণে আগন্তুক দিনত ন্যায় বিচাৰি 12,000 বিঘা মুখ্যমন্ত্ৰীক অসমৰ পৰা বিদায় দিব। বিজেপিয়ে প্ৰাৰ্থিত্ব প্ৰদান কৰাটো দেখা যায়, সমষ্টি কিছু সমষ্টিত বিদ্ৰোহ হৈছে, তাৰ কাৰণে দিছপুৰ সমষ্টিটো হৈছে তেনেকৈ বিদ্ৰোহ হোৱাটো স্বাভাৱিক। যেতিয়া বিজেপিয়ে নহ'ব, বিজেপিৰ ভিতৰত চব পুৰণি কংগ্ৰেছৰ মানুহ যদি সোমাব, পুৰণি কংগ্ৰেছৰ মানুহে দপদপনি এতিয়া চলাই আছে বাজপেয়ী ভৱনত, মিডিয়াৰ সন্মুখত তেওঁলোককে আমি দেখা পাওঁ। আৰু যিজনক ভৰি চুই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দলৰ ভিতৰত সোমালে, সেইজনকে আজি তেওঁ টিকেটৰ পৰা বঞ্চিত কৰিলে। এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যে বিজেপিৰ লগত বিশ্বাসঘাতক কৰি মাত্ৰ নিজৰ লগত ঘনিষ্ঠ চিণ্ডিকেট কৰা মানুহবোৰক যে বাজপেয়ী ভৱনত ভৰাইছে, এয়াও হ'ব আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পতনৰ মূল কাৰণ। একেটা সময়তে সুধিছোঁ, বৰ্তমান যিজন বিধায়ক আছে বিশ্বজিৎ ডাঙৰীয়া, তেওঁ আজিৰ দিনটোত এটা পোষ্ট কৰিছে আপোনাক লৈ, যে আপুনি যিহেতু আজি আহিছে, গতিকে আপোনাৰ সাংসদ পুঁজি আপুনি কিমান খৰচ কৰিলে আৰু পিতৃ দিনত কিমান কাম হ'ল তাৰ হিচাপ বিচাৰিছে। এতিয়া হ'ব পাৰে বৰ্তমানৰ তেওঁৰ ওচৰত নিজৰ চৰকাৰৰ হিচাপ নাই, সেইকাৰণে আগৰ চৰকাৰত 10 বছৰ তেওঁলোকৰ চৰকাৰ হৈ গ'ল। 10 বছৰ চৰকাৰ, ডাবল ইঞ্জিনৰ চৰকাৰ, তেওঁলোকে হিচাপ নাই। চুঙাজানত নাগা অঞ্চলত আমাৰ মানুহবোৰ, তেওঁলোকৰ যে সমস্যাবোৰ, এই নাগা মানুহৰ পৰা অহা আগ্ৰাসনৰ সমস্যা, তাৰ ওপৰত তেওঁলোকৰ ক'বলগীয়া নাই। সেইটোৱেতো তেওঁলোকৰ প্ৰমাণ বা তেওঁলোকৰ উদাহৰণ যে তেওঁলোকে কাম কৰিব পৰা নাই, সেইকাৰণে অতীতৰ ফালে তেওঁলোকে গৈছে। অসমৰ জনসাধাৰণে এনেধৰণৰ বিভ্ৰান্তিৰ, এনেধৰণৰ জালত ভৰি নিদিয়ে। ৰাইজে বুজি পাই গ'ল, দিছপুৰৰ পৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আঁতৰাব লাগিব আৰু সৰু পথাৰত জীৱন চুতীয়া ডাঙৰীয়াক ইয়াৰ পৰা জাহাজৰ চিনত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে দিছপুৰলৈ পঠাব লাগিব। চৰকাৰ আমাৰ হ'ব, আসনৰ এই খেলবোৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৰে, তেওঁ সোধক। আমি কওঁ যে 12,000 বিঘা মাটিৰ মুখ্যমন্ত্ৰীৰ ওপৰত তদন্ত হ'ব। ডাঙৰ ঠিকাদাৰবোৰতকৈ থলুৱা ঠিকাদাৰবোৰ বেছি সুবিধা পাব। বিজেপি কৰা মানুহক যে তেওঁলোকে যে ভূমি পট্টা পাই আছে, তাতকৈ দুখীয়া মানুহক ভূমি পট্টা দিয়া যাব। এয়া হ'ল আমাৰ ক'বলগীয়া।